সকলোকে স্বাগতম জানালো আৰু এটা নতুন ভিডিঅত সকলোৱে ডিএমই ভিডিঅ কেটা চাই আছে হয়তো আৰু আমাৰ ডিএমই হ্যান্ডবুকটো হয়তো সকলোৱে পঢ়ি আছে আমি এই ভিডিঅটোত আজি আলোচনা কৰিম আপোনালোকে যে হেতু ডিএমই এক্সাম দিবলৈ গৈ আছে দেওবাৰে পেপাৰখন কেনেকৈ অ্যাটেম্প্ট কৰিব কেনেকৈ আপোনালোকে ষ্ট্ৰেটেজি বনাব পঢ়াখিনিটো আপোনাৰ হৈ গৈছে চাগে অলমোস্ট আৰু এদিন দুদিন বাকি আছে কিন্তু পেপাৰখন আমি পৰীক্ষাত কেনেকৈ কৰিব লাগে তাৰ এটা মই টিপছ আপোনালোকক দিম সব পেপাৰখনত আপোনাৰ কোৱেশ্চন কেটা আহে 50টা ঠিক আছে এটা কোৱেশ্চনত 2 মাৰ্ককে 100 আপুনি জানিব লাগিব 50টা কোৱেশ্চন আৰু টাইম কিমান থাকে আপোনাৰ 1.5 ঘণ্টা সময় তো 1.5 ঘণ্টাত আপুনি 50টা কোৱেশ্চন কৰিব লাগে এটা কোনটো সেকশনৰ পৰা আপুনি ফাৰ্স্ট আৰম্ভ কৰিব পেপাৰখনত 50টা কোৱেশ্চন একেলগে থাকে কিন্তু আপুনি তো গম পায় যে ইমান কেটা মেথছৰ হয় বাকিখিনি সায়েন্সৰ বাকিখিনি জিকে বাকিখিনি ইংলিশ প্ৰথম আপুনি অ্যাটেম্প্ট কৰিব মই মোৰ ষ্ট্ৰেটেজি কৈ আছো আপোনাৰ ষ্ট্ৰেটেজি হয়তো বেলেগ হ'ব পাৰে ঠিক আছে আপুনি যদি অলৰেডি বেলেগ হিচাপে মক টেষ্ট দি আছে আপুনি হেনেকে দিও কিন্তু মোৰ এটা ষ্ট্ৰেটেজি মই কেনেকৈ কৰিলো হয় মই হেতু কৈছো প্ৰথমতে মেথছৰ কোৱেশ্চন কেটা ধৰক কাৰণ মেথছত আপোনাৰ বেছি টাইম যাব তো প্ৰথম কি কৰিব প্ৰথম মেথছৰ 10টা কোৱেশ্চন প্ৰথম মেথছ পাৰ্টিত যাওক 10টা কোৱেশ্চন আহিব আপুনি প্ৰথম মেথছৰ 10টা কোৱেশ্চন আধা ঘণ্টা লওক প্ৰথম 1.5 ঘণ্টা সময় আছে প্ৰথম আধা ঘণ্টা মেথছৰ টাইম দিও ফুল টাইম 10টা কোৱেশ্চন আধা ঘণ্টা চেষ্টা কৰক পুৰা কৰিবলৈ ঠিক আছে আৰু যেটো নোৱাৰে প্ৰত্যেকটো পাৰ্টতে যেটো নোৱাৰে ৰাউন্ড কৰি যাব পিছত কৰিব লাগিব প্ৰথম আমি আধা ঘণ্টাত 10টা কোৱেশ্চন সলভ কৰিলো কিহৰ মেথছৰ হৈ গল আৰু কিমান থাকিল আমাৰ হাতত 1 ঘণ্টা সময় হে 1 ঘণ্টাত আমি বাকি 40টা কোৱেশ্চন কৰিব লাগিব জিকে সায়েন্স আৰু ইংলিশ সময় আছে আমাৰ হাতত 1 ঘণ্টা মানে 60 মিনিট তো আমি কি কৰিম আমি যিকোনো এটা পাৰ্ট লব পাৰে আপুনি ঠিক আছে ধৰক আপুনি জিকে পাৰ্টটো ললে 20টা কোৱেশ্চন আছে হে 20টা কোৱেশ্চন আপুনি 20 মিনিটত খতম কৰিব চেষ্টা কৰক ঠিক আছে 20 মিনিট গল 60 মিনিটৰ পৰা 20 গল আৰু 40 মিনিট থাকিলে তো আৰু নেক্সট 40 মিনিটত আপুনি আপোনাৰ হাতত 20টা কোৱেশ্চন থাকিব সায়েন্সৰ 20টা ইংলিশৰ 20টা 10 মিনিট সায়েন্সত দিয়ক 10 মিনিট ইংলিশত দিয়ক ঠিক আছে বাকি লাষ্টত আৰু 20 মিনিট সময় থাকিলে হে লাষ্টৰ 20 মিনিটত আপুনি যি কোৱেশ্চন পাৰা নাছিলে ৰাউন্ড কৰি আহিছিলে হেকেটা কৰিব চেষ্টা কৰক এই ষ্ট্ৰেটেজিটো লৈ আপুনি এটা মক টেষ্ট দিছা মক টেষ্ট মই আকবাৰ ষ্ট্ৰেটেজিটো কৈ দিছো প্ৰথম আধা ঘণ্টাত মেথছৰ 10টা কোৱেশ্চন পিছৰ 20 মিনিটত জিকেৰ 20টা কোৱেশ্চন পিছৰ 10 মিনিটত সায়েন্সৰ 10টা পিছৰ 10 মিনিটত ইংলিশৰ 10টা লাষ্টৰ 20 মিনিটত ৰিভিজন কৰক কোনবাটো ভুল হল নেকি বা কোনবাটো আপুনি থাকি গৈছিলে যে কৰা নাই নেকি এনেকে মক টেষ্ট দিয়ক এটা মক টেষ্ট কোৰ্স দিব মক টেষ্ট আমাৰ ধুনিয়াকে যেটো হ্যান্ডবুক কোৰ্স আছে হে হ্যান্ডবুক কোৰ্সতে আমি মক টেষ্ট উপলব্ধ কৰাই দিছো এক্সট্ৰাকে একো পইচা দিব নালাগে যোনে অলৰেডি হ্যান্ডবুক ললে তেওঁলোকে আমাৰ মক টেষ্টটো ফুল লেংথ পুৰা ডিএমই এক্সামত দিয়া নিচিনাকে বহুতে মক টেষ্ট দিছে মই চাইছো দুজন মানে 100 পাইছে ভাল লাগিছে চাই বহুত কেজনে কৈছে মক টেষ্টটো বহুত ভাল হৈছে মানে এক্সাক্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাইছো আৰু তেনেকুৱা টাইপ কোৱেশ্চন দিছো ইয়াৰ পৰা কমন নাহে মক টেষ্টৰ পৰা কিন্তু আপোনাৰ আইডিয়া হৈ যাব পৰীক্ষা কেনেকৈ অ্যাটেম্প্ট কৰিব লাগে 1.5 ঘণ্টা ওপৰত টাইমাৰ চলি থাকিব আপুনি গম পাই যাব মই যেটো ষ্ট্ৰেটেজি কলো হে হিচাপত হে মক টেষ্ট এবাৰ অ্যাটেম্প্ট কৰি চাওকচোন আপোনাৰ কমপ্লিট হয় নে নহয় আৰু আপুনি কিমান নম্বৰ পাইছে যি সকলে অলৰেডি মক টেষ্ট দিলাই আৰু কিমান মাৰ্কস পাইছে আপুনি একবাৰ মোক তলত কমেন্ট কৰি দিবচোন ভাল লাগিব তেতিয়া মই জানি যাম অলৰেডি মোৰ তাত লিষ্টটো আছে মই শেয়াৰ কৰা নাই বিকজ সবৰ প্ৰাইভেচি কনসাৰ্ন থাকে বাই আৰু আমাৰ কোৰ্সটো চাগে 200 জন মানে এতিয়ালৈকে ললে ভাল লাগিছে হ্যান্ডবুক সিৰিজটো ললে এতিয়াও যদি কোনোবাই লোৱা নাই 120 रुपीजতে মই আৰু দাম তাৰ নবহাও 120 रुपीजত লৈ লওক তাত আমাৰ গুটেকেটা পিডিএফ পাই যাব মানে মই ধুনিয়াকে অকল পৰীক্ষাত আহিবলগিয়া বস্তুবিলাক তাত দিছো টপিক বিলাক লিষ্ট হিচাপে দিছো যেনেকে জিকে এটা হ্যান্ডবুক জিকে ইম্পৰ্টেন্ট টপিক ইংলিশৰ ইম্পৰ্টেন্ট সায়েন্সৰ মেথছৰ আৰু আপোনাৰ ইন্ডিয়ান হিষ্ট্ৰী গুটেখিনি পিডিএফ ধুনিয়াকে দি দিছো তাৰ উপৰি তাত মক টেষ্ট এটা দি দিছো হেখিনি পঢ়াৰ পিছত মক টেষ্ট অ্যাটেম্প্ট কৰক ইমানখিনি কৰিলে আপোনাৰ বহুত প্ৰেক্টিস ধুনিয়াকে হৈ যাব এনেকে আপুনি ষ্ট্ৰেটেজি লৈ পৰীক্ষা দিয়ক সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক আৰু যিমান পাৰি হিমান কৰিব কিন্তু কাৰণ কাট অফ বহুত বেছি যাব ইজি আহে কোৱেশ্চন আৰু কাট অফও হেতু কাৰণে বেছি যায় ঠিক আছে পিছত কাট অফ বেছি গল বুলি কিন্তু কান্দি লাভ নাই 50 কোৱেশ্চন আহে আপুনি 48 মান কাৰেক্ট কৰিবলৈ চেষ্টা কৰিব মক টেষ্টত তেতিয়া আপোনাৰ পুৰা চান্স পুৰা থাকিবই ঠিক আছে সকলোকে